ছাত্ৰ ছাত্ৰীক মোৰ মনৰ পৰা নমস্কাৰ আৰু নমস্কাৰ কৈয়ে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। মই কেইদিনমান আগতে এটা অৰ্থাৎ ভোটেৰ কথা কওঁ, মানে ভোট পল কৰিব দিছোঁ যে কোন ছাবজেক্টটোৰ ভিডিঅ' তোমালোকক আগত লাগে। গতিকে ভোটটোত 73টা ভোট হৈছে। ভোটৰ ভিতৰত ইকনমিক্স ছাবজেক্টটোৱে আগত আহিছে, মানে পাৰ্চেণ্টেজ 79 আছে ইকনমিক্সৰ। গতিকে মই ইকনমিক্সৰ ভিডিঅ' আগত দিম আৰু ডেটটো কোনোবাই কৈছে 10 তাৰিখ, কোনোবাই কৈছে 14 তাৰিখ, কোনোবাই কৈছে 20 তাৰিখ। গতিকে মই 10 তাৰিখকৈ ফাইনেল কৰিছোঁ। আজি 7 তাৰিখ, এই ভিডিঅ'টো 8 তাৰিখে পাব্লিছ কৰা হ'ব। গতিকে মই 10 তাৰিখে ইকনমিক্সৰ প্ৰথম ছাবজেক্টৰ ইকনমিক্স ছাবজেক্টৰ চেপ্টাৰ 1 অৰ্থাৎ চেপ্টাৰ 1টো মই তোমালোকক দি দিম। এই চেপ্টাৰ 1টো দিয়াৰ আগতে তোমালোকৰ চিলেবাছখিনিলৈ জনাৰ প্ৰয়োজন আছে। চিলেবাছটো আহক আমালোকে আজি দেখাই লওঁ, ঠিক আছে। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আজি এই ভিডিঅ'টো কিন্তু প্ৰথম ভিডিঅ'। এই ভিডিঅ'তে 1K কিন্তু ভিউজ আহিবই লাগিব। ইকনমিক্সৰ দুখন কিতাপ থাকে। এখন কিতাপৰ নাম হ'ব লাগিছে কি সমষ্টিবাদী অৰ্থনীতি। আৰু ইকনমিক্সৰ 12ৰ ক্ষেত্ৰত তোমালোকৰ চিলেবাছটো জনাৰ বহুত দৰকাৰ আছে, যে কোন ছাবজেক্টত বা কোন ছাবজেক্টৰ কিমানটা বই আছে, কিমানটা নাই, কোনটো পঢ়িব লাগিব, কোনটো পঢ়িব নালাগিব। ইকনমিক্স কিতাপৰ দুখন কিতাপ আছে। এখন কিতাপৰ নাম হ'ব লাগিছে কি সমষ্টিবাদী অৰ্থনীতি আৰু আনটো হ'ব লাগিছে কি ভাৰতৰ অৰ্থনৈতিক উন্নয়ন। তোমালোকক হয়তো এতিয়াও বহি দিয়া নাই, কিন্তু বহি দিব। তাৰ আগতে তোমালোকে জানি লোৱা। এতিয়া যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে কয় যে চৰকাৰৰ পৰা যিবোৰ দিব সেই কিতাপে পঢ়িলে হ'ব ন, মই 100% গেৰাণ্টি দিম সেই কিতাপত তোমালোকে পঢ়াৰ কাৰণে এটা কিতাপো নাপাবা, এটা পঢ়াও নাপাবা, কিতাপ নহয় এটা পঢ়াও নাপাবা। কাৰণ সেই তাত যিটো দিয়া আছে লেণ্ডি চিলেবাছ, সেইটো হৈছে লেণ্ডি চিলেবাছ। গতিকে তোমালোকে সেইটো পঢ়িলে তোমালোকৰ পৰীক্ষাত বহাৰ কোনো প্ৰয়োজনে নাই। কাৰণ পৰীক্ষাত বহি লিখিবই নোৱাৰিবা, বহি লাভ কি আছে। তোমালোকৰ দুটা কিতাপ আছে। এটা কিতাপৰ নাম হ'ব লাগিছে কি সমষ্টিবাদী অৰ্থনীতি, এইটো হৈছে পাৰ্ট 1 পাৰ্ট এ বা পাৰ্ট 1। তাৰপিছত ভাৰতৰ অৰ্থনৈতিক উন্নয়ন পাৰ্ট 1 বা পাৰ্ট 2 বা পাৰ্ট বি। তাৰপিছত তোমালোকৰ দুটা ছাবজেক্টত তোমালোকে জানা যে ইকনমিক্স ছাবজেক্টত 20 প্ৰেক্টিকেল মাৰ্ক আছে আৰু 80 মাৰ্ক তোমালোকৰ থিয়ৰী। এই 40-40কৈ ভাগ কৰা আছে। এতিয়া এই 40-40কৈ যে ভাগ কৰা আছে, কোনোবাই ক'ব নোৱাৰিব যে এই চেপ্টাৰটোৰ পৰা এইটো মাৰ্ক আহিব। কেৱল মাত্ৰ বোৰ্ডে আমালোকক এটা নিৰ্দেশ দিয়ে বা মাষ্টাৰসমূহক এটা নিৰ্দেশ দিয়ে যে এই ছাবজেক্টৰ পৰা ইমান নম্বৰ কাটা হ'ব। আগৰ পৰা যিটো চলি আছে সেইটোৱে চলি থাকে, কাৰণ হায়াৰ ছেকেণ্ডাৰীৰ চিলেবাছটো ইমান সহজে চেঞ্জ নহয়। এইটো বৰ্ডৰ এক্সাম না এইবোৰ, সেইকাৰণে চেঞ্জ কৰা নহয়। গতিকে সেইবোৰ বাদ দিয়া। তোমালোকক মই আগতে কৈ দিম আৰু কমনো মই দিয়ে দিম, সেইটো তোমালোকৰ চিন্তা কৰিব নালাগে। তোমাৰ কেৱল মাত্ৰ পঢ়িব লাগিব। এতিয়া আমালোক সমষ্টিবাদী কৰি আছোঁ। এই সমষ্টিবাদী অৰ্থনীতিৰ অৰ্থটো কি? সমষ্টিবাদী অৰ্থনীতিৰ অৰ্থটো এইটোৱে, সংগঠন বা সংগঠক বা এটা গোট বা সকলোবোৰ। সংগঠন এটা গোট বা সকলোবোৰ মানেটো কি? ধৰি লোৱা কোনোবা এখন ঠাইত 10জন মানুহ একগোট হৈ আছে। সেই 10জন মানুহ যে একগোট হৈ আছে, সেই 10জন মানুহকে একগোট হৈ থকা অৱস্থাটোকে সমষ্টিবাদী অৰ্থনীতি বোলে। সমষ্টিবাদী অৰ্থনীতি মানে তেন্তে কি 10টা মানুহ লগ লাগি যি গঠন কৰা হৈছে বা যি দল এটা প্ৰয়োগ কৰা হৈছে সেইটোৱে সমষ্টিবাদী। সমষ্টি মানে কি যোগ। সহজ কথা, সমষ্টি মানে যোগ, ঠিক আছে। সমষ্টি মানে কি যোগ। সমষ্টিৰ অৰ্থ তোমালোকে বুজি পাইছা। এতিয়া তোমালোকৰ স্কুলৰ টিচাৰে যদি তোমাক সোধে যে সমষ্টিবাদী অৰ্থনীতিৰ অৰ্থ কি, তেন্তে তোমালোকে কৈ দিবা সকলোবোৰ বা এটা গোট বা সংগঠন বা সংগঠক, ঠিক আছে। তাৰপিছত আজি মই ইয়াত কেৱল মাত্ৰ সমষ্টিবাদী অৰ্থনীতিৰ কিতাপসমূহৰ কথা কিতাপৰ চেপ্টাৰবোৰ আলোচনা কৰিম, ঠিক আছে। তোমালোকৰ সমষ্টিবাদী অৰ্থনীতি কিতাপৰ পাঠসমূহ হ'ল সমষ্টিবাদী অৰ্থনীতিৰ ধাৰণা। এই সমষ্টিবাদী অৰ্থনীতিৰ ধাৰণা চেপ্টাৰটো তোমালোকৰ পৰীক্ষাত নাহে। অৰ্থাৎ এই চেপ্টাৰটোত যিবোৰ 7টা না 8টা কুৱেশ্যন আছে মই তোমালোকক দি দিম, তোমালোকৰ চিন্তাৰ কাৰণ নাই। তথাপিও এই ছাবজেক্টৰ পৰা তোমালোকৰ কোনো ধৰণৰ কুৱেশ্যন অহা দেখা নাযায়, কাৰণ ইমান দিনৰ পৰা মই দেখি আছোঁ যে কুৱেশ্যন অহাই নাই। তথাপিও 7টা না 8টা কুৱেশ্যন আছে, তোমালোকে পঢ়ি ল'বা, কোনো ধৰণৰ ৰিস্ক লোৱাৰ প্ৰয়োজন নাই। কাৰণ এইবাৰ মোৰ আশা আছে যে যেতিয়া 2026ৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব, তেতিয়া যাতে সমূহ ছাত্ৰ ছাত্ৰীয়ে কয় DMK আছাম চেনেলটো আমালোকক বহুত হেল্প কৰিছে। আৰু
DMK আসাম ইউটিউব চেনেলৰ কাৰণে আজি আমালোক ইকনমিক্সত 90+ মাৰ্ক পাইছোঁ। মোৰ ইচ্ছা হৈছে সমূহ ছাত্ৰ ছাত্ৰীক 90+ মাৰ্ক দিয়া, বাকীখিনি তোমাৰ হাতত। মই তোমালোকক দি দিম, কিন্তু তোমালোকে নপঢ়িলে কিন্তু একো নহ'ব। তাৰপিছত জাতীয় আয়, এই জাতীয় আয় তোমালোকৰ চেপ্টাৰটো কিন্তু আহিব জাতীয় আয়ৰ পৰা তোমালোকৰ 7 নম্বৰ বা 5 নম্বৰ এটা আহিব। 5 নম্বৰ প্ৰতিবাৰে এটা আহে, এইবাৰো আহিব। অংক আহিব, সেইটো নহয় লিখিব লাগিব, মই তোমালোকক পিছত কৈ দিম। তাৰপিছত মুদ্ৰা আৰু বেংক ব্যৱস্থা, এই মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা 4 নম্বৰ কমন একেবাৰে ধৰি লোৱা, বৈশিষ্ট্য আহে বা কাৰ্যাৱলী আহে। তাৰপিছত আয় নিৰ্ধাৰণ, আয় নিৰ্ধাৰণৰ পৰা 2 নম্বৰী এটা অংক আছে, সেই মেথটো মই তোমালোকক বুজাই দিম। তাৰপিছত চৰকাৰী কাৰ্যাৱলী আৰু ইয়াৰ পৰিসৰ, তাৰপিছত মুক্ত অৰ্থনীতি, অৰ্থাৎ সমষ্টিবাদী অৰ্থনীতিৰ 6টা পাৰ্টৰ পৰা কিন্তু 40 মাৰ্ক আহিব। মই আগতেও কৈছোঁ, এতিয়াও কৈ আছোঁ। তাৰপিছত সমষ্টিবাদী অৰ্থনীতিৰ যি কোৱেশ্চনবিলাক আছে, সেই কোৱেশ্চনবিলাক পৰীক্ষাত অহা দেখা নাযায়, তথাপিও তোমালোকে পঢ়ি ল'বা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে। আজিৰ এই ভিডিঅ'টো কিন্তু প্ৰথম ভিডিঅ', ঠিক আছে। ক্লাছ 12ৰ আজিৰ এই ভিডিঅ'টো প্ৰথম ভিডিঅ'। সমূহ ছাত্ৰ ছাত্ৰীক মই আকৌ এবাৰ কৈ আছোঁ, তোমালোকৰ যদি কিবা বুজোতে কনফিউশ্যন থাকে, মোৰ কণ্টেক্ট নম্বৰ আজি এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত নিদিম। যেতিয়া মই ফাৰ্ষ্ট ভিডিঅ' পষ্ট কৰিম, অৰ্থাৎ জাতীয় আয় চেপ্টাৰটো বা সমষ্টিবাদী জাতীয় আয়ত, মই তোমালোকক মোৰ কণ্টেক্ট নম্বৰ ডিছক্ৰিপশ্যন বক্সত দি ৰাখিম। তোমালোকৰ যিকোনো কনফিউশ্যন থাকিলে মোৰ লগত কণ্টেক্ট কৰিব পাৰিবা, ঠিক আছে, পঢ়াৰ বিষয়ে, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।